নমস্কাৰ, মই ভাস্কৰ বৰাই লৈ আহিছোঁ আপোনালোকলৈ পেপাৰ বুলনি কেনেকৈ বনাই তাকে অকণমান আপোনালোকক দেখাইছোঁ। প্ৰথম আমাক লাগিব বাঁহৰ সৰু এচাৰি পেপাৰ জোখত, তাক 2 চেণ্টিমিটাৰকৈ লৈ ল'ব লাগিব। 2 চেণ্টিমিটাৰ ব্যৱধানত আমি বাট 4টা কৰিম। মই গৰম লোহাৰ কৰি থৈছোঁ ইফালে এনেকৈ 4টা ফুটাৰ কাৰণে চিন লোৱা হৈছে। 2ডাল গফনলা জুৰীয়া পেপাৰ কাৰণে বহুতে কৈ থাকে, সেইকাৰণে মই এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এনেকৈ 2ডাল গফনলা লাগিব, 2ডালৰ কাৰণে 2ডাল সমান হ'ব লাগিব আৰু একে সমান চাইজতে 2 চেণ্টিমিটাৰকৈ দিব লাগিব। আঁতৰত বাটকেইটা 4টা বাট, এডালত 8টা বাট, এনেকৈ চিজ পেপাৰ দি সমানকৈ মিহি কৰি লওঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এনেকৈ 2ডাল গফনলা বনাইছোঁ। 2ডাল সমানত হ'ব লাগিব বাটকেইটা, তেতিয়াহে আঙুলি বোলাব পাৰিব। বহুতেই পেপাৰ বজাব জানে কিন্তু বনাব নাজানে, সেইকাৰণে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এনেকৈ আমাৰ প্ৰায় 90% হৈ গ'ল। এনেকৈ ভালকৈ চাফা কৰি ল'ব। বাটকেইটা কৰোঁতে সাৱধানে 45 ডিগ্ৰী বেকাকৈ ফুটাব। 90 ডিগ্ৰী পোনকৈ নহয়, বাঁহীৰ বাটৰ দৰে কিন্তু বেকাকৈ ফুটাব লাগিব। 45 এংগেলত 4টা ফুটা। আৰু মই যেনেকৈ চুচিছোঁ আপোনালোকে তেনেকৈ চুচিব, তেতিয়া এয়াৰটো লিক নহয় আৰু বজাবলৈ ভাল পায়। কিছুমানে উল্টাকৈ চুচে, তেনেকৈ কিন্তু এয়াৰটো ব্লক নহয়। আপোনালোকে দেখিছে মই ইয়াৰ কিমানত লৈছোঁ, মই ইঞ্চিত লৈছোঁ 5.20 ইঞ্চ, 5.28 ইঞ্চ হৈছে আৰু ইয়াৰ ব্যৱধানটো হৈছে বাটকেইটাৰ ব্যৱধানটো হৈছে 2 ইঞ্চি। আপোনালোকে সকলো পেপাৰতে 2 ইঞ্চিয়ে ব্যৱহাৰ কৰিব পাৰিব বা 2.5কৈও ল'ব পাৰিব। এনেকৈ 2ডাল গফনলা বনাই লোৱা হ'ল আৰু এতিয়া পেপাৰ টিউনিংটো কেনেকৈ কৰোঁ মই তাকে দেখাই দিম। চুপহি কেনেকৈ বনাই তাৰো ভিডিঅ' এটা মই দিম অনাগত দিনত। যদি আপোনালোকে বিচাৰে ইয়াত মোক কমেণ্ট কৰিব। এতিয়া পেপাৰ টিউনিংটো হৈ গ'ল। চুপহিটো কাটোতে সাৱধানে কাটিব। মই তেলত ভজা চুপহি লওঁ, বিশেষকৈ তাৰ টিউনিংটো ভাল হয়, সেইকাৰণে তেলত ভাজি লওঁ। 2টা চুপহি সমানে হ'ব লাগিব, তেতিয়াহে 2ডাল গফনলাত 2ডাল বুলনি মাৰিত ভালকৈ স্পষ্টকৈ একেটা মাতেই ওলাব। ভালকৈ চুপহিকেইটা চফা কৰি ল'ব। চুপহিকেইটা নলৰ হয়, সকলোৱে নল চিনি পায় নে নাপায় নাজানো, কিন্তু যদি পায়, নল নদীৰ কিনাৰত থাকে, ঝাৰু বনৰ নিচিনা এবিধ বন টাইপ। এনেকৈ আমাৰ প্ৰায় হৈয়ে গ'ল। এতিয়া টিউনিংটো চাই লওক আপোনালোকে কেনেকুৱা হয় টিউনিংটো।